নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু যোনসকল বন্ধু বান্ধৱীয়ে 27 জানুৱাৰী তাৰিখে এক্সাম দিবৰ কাৰণে এডমিট কাৰ্ডসমূহ উলিয়াইছিলে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ, তেওঁলোকৰ এক্সামটো আছিল 27 জানুৱাৰী। সো এতিয়া আপোনালোকৰ 27 জানুৱাৰী ডেটটো পিছুৱাই দিয়া হ'ল তথা স্থগিত ৰখা হ'ল। আৰু তাৰ কাৰণটো হৈছে আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰো এক্সামটো একেদিনাই আছে। গতিকে আপোনালোকৰ তাৰ কাৰণে বহুত কেণ্ডিডেটে একেদিনাই দুটা এক্সাম দিব নোৱাৰে। গতিকে যোনটো DSSৰ FWৰ এক্সাম হয় সেইটো ডেটটো 27 তাৰিখৰ পৰা পিছুৱাই দিছে। আৰু নতুনকৈ কোনো ধৰণৰ ডেট এই পৰ্যন্ত দিয়া নাই। যেতিয়া দিব অফিচিয়েলি ৱেবছাইটত আপোনালোকে পাই যাব বা মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। আৰু এইটো হৈছে আপোনালোকৰ নতুন নটিচ আহিছে, যিটো ডেট পিছুৱাই দিছে তাৰ কাৰণে এটা নতুনকৈ নটিচ দিছে। নটিচটো ইয়াত দিছে আপোনালোকৰ গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ FW আছাম, যিটো স্বাস্থ্য ভৱন আছে হেঙেৰাবাৰী গুৱাহাটী, তাৰ পৰা এইটো নটিচটো কালি দিছে 24 জানুৱাৰী। আৰু নটিচটোত উল্লেখ কৰিছে যে তেওঁলোকৰ কিছুমান জেনেৰেল ইনফৰ্মেশ্যন আছে বা এনেকুৱা কিছুমান কাৰণে তো 27 তাৰিখৰ এক্সামটো পিছুৱাই দিছে। চাবলৈ গ'লে সেইটোৱে হয়। আৰু লগতে তেওঁলোকৰ এইটো যিজন চেয়াৰমেন হয় তেওঁলোকে এইটো চহীটো মাৰি দিছে হেল্থ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচে। চ' নটিচটো এইটো নটিচটো আপোনালোকক মই ভিডিঅ' ডিছক্ৰিপশ্যনত লগাই দিম, আপোনালোকে চাই ল'ব। আৰু পিছৰ যিটো নতুন ডেট ওলাব সেই নতুন ডেটটোত গৈ আপোনালোকে এক্সাম দিব লাগিব। আৰু নতুনকৈ আপোনালোকে যেতিয়া ডেট দিব তাৰ আগতে আকৌ এডমিট কাৰ্ডসমূহ আপোনালোকে উলিয়াই ল'ব লাগিব। তাৰ ইনফৰ্মেশ্যনখিনি আপোনালোকক আকৌ মই জনাই দিম যেতিয়া অফিচিয়েলি আপডেট আহিব। চ' এতিয়ালৈ ইমানখিনিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আপোনালোকৰ যোনখিনি ফ্ৰেণ্ডে উলিয়াইছিলে এডমিট কাৰ্ডসমূহ তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও কথাটো গম পায়। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, আৰু চাইডে বেল আইকনটো দবাই দিব, তেতিয়া যিকোনো ধৰণৰ ইনফৰ্মেশ্যন লগালগ পাব আৰু নিউ ডেটটো আপডেট দিলে মই লগালগ আপলোড কৰিম। চ' ভিডিঅ'টো ইমানখিনি, এতিয়ালৈ ইমানেই। বাই, ধন্যবাদ।